নমস্কাৰ, আমি আজি জেনেৰেল মেথছৰ কেইটামান প্ৰব্লেম লৈ আছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ফাইণ্ড দ্য ছাম অফ ফাৰ্ষ্ট 90 ইভেন নেচাৰ নাম্বাৰ। অৰ্থাৎ ইয়াত কি কৰিব দিছে আমাক প্ৰথম 90টা যুগ্ম সংখ্যাৰ যোগফল উলিয়াব দিছে। চ' এনেধৰণৰ অংকৰ কাৰণে আমাৰ কিছুমান কি থাকে ফৰ্মুলা থাকে। এই ক্ষেত্ৰত আমাৰ ফৰ্মুলাটো কি হ'ব n স্কোৱাৰ প্লাছ n অৰ n ইনটু n প্লাছ 1। আৰু ইয়াত আমাৰ এনৰ ভেলু কিমান হ'ব, যিহেতু আমাৰ 90 টাৰ্মলৈকে যোগফল উলিয়াব দিছে, গতিকে আমাৰ এনৰ ভেলু হ'ব 90। গতিকে আমি ফৰ্মুলাটো কৰিলে কি পাম 90 স্কোৱাৰ প্লাছ 90 ইকুৱেল 8100 প্লাছ 90 অৰ্থাৎ 8190 হ'ব। আৰু ইয়াত আমাৰ অপশ্যনত দিয়া আছে অপশ্যন বি 8190, গতিকে আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নলৈকে আছোঁ। নেক্সট প্ৰশ্ন দিয়া আছে ফাইণ্ড দ্য টেন্স ডিজিট ইন দ্য এক্সপ্ৰেশ্যন 65 স্কোৱাৰ মাইনাছ 55 স্কোৱাৰ। অৰ্থাৎ এই এক্সপ্ৰেশ্যনটো 65 স্কোৱাৰ মাইনাছ 55 স্কোৱাৰৰ যিটো ৰিজাল্ট পাম, সেই ৰিজাল্টৰ টেন্স ডিজিট অৰ্থাৎ দশকৰ সংখ্যাটো কি হ'ব। চ' এইটো এটা ফৰ্মত আছে 65 স্কোৱাৰ মাইনাছ 55 স্কোৱাৰ এটা ফৰ্মত আছে। কি ফৰ্মত আছে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ। চ' এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ মানে কি এ প্লাছ বি প্লাছ এ মাইনাছ ইনটু এ মাইনাছ এ প্লাছ বি ইনটু এ মাইনাছ বি। অৰ্থাৎ এই ক্ষেত্ৰত কি হ'ব 65 প্লাছ 55 ইনটু 65 মাইনাছ 55। গতিকে ইয়াক সমাধান কৰিলে আমি কি পাম 120 ইনটু 10 অৰ্থাৎ 1200। চ' 1200ৰ আমাৰ টেন্স ডিজিট কি হয় 0 হয়। গতিকে আমাৰ উত্তৰ হ'ব 0 আৰু আমাৰ অপশ্যনত দিয়া আছে অপশ্যন ডি 0। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ। নেক্সট কুৱেশ্যন আমাৰ দিয়া আছে a number when divided by 91 leaves a remainder 65. If the same number is divided by 13, find the remainder. অৰ্থাৎ এটা সংখ্যাক যদি আমি 91 ডিভাইড কৰোঁ তাৰ বাকী কিমান ৰয় 65 আৰু সেই সংখ্যাটোক 13 ডিভাইড কৰিলে তাৰ বাকী কিমান ৰ'ব। গতিকে আমি এই সংখ্যাটো কেনেকৈ কৰিম, আমাৰ ডিভাইডৰ হ'ল 91, কোটেনটো আমি ধৰি ল'ব লাগিব অৰ্থাৎ ভাগফলটো ধৰি ল'ব লাগিব আৰু বাকী কিমান আছে 65 ধৰা হ'ল। বাকী ধৰা হ'ল কোটেন অৰ্থাৎ ভাগফল কে। গতিকে আমাৰ সংখ্যাটো কি হ'ব আমি 91 ডিভাইড কৰিম। চ' 91 ইনটু কে হ'ব প্লাছ বাকীখিনি, বাকী মিনছ 65। চ' 91k প্লাছ 65। চ' এইটো সমাধান কৰিলে কি পাওঁ আমি 91k 13 ইনটু 7k 65 13 ইনটু 5। চ' 13টো আমাৰ কমন যাব, গতিকে 13 ইনটু 7k প্লাছ 5 আৰু এই সংখ্যাটোক চোৱা 13 ডিৰেক্টলি ডিভাইড কৰিব, তাত ৰিমাইণ্ডাৰ একো নহয়। অৰ্থাৎ যদি আমাৰ ইয়াত কেৰ ভেলু 0 পুট কৰোঁ, 0 পুট কৰিলে কিমান হ'ব 0 প্লাছ 5 that is 13 into 5 65 হবে, 65 হোক ডিরেক্টলি ডিভাইড করব। নেক্সট কেয়ার ভ্যালু যদি 1 পুট করো 7 into 1 plus 5, গতিকে 7 plus 5 কিমান 12, 13 into 12 হ'ব, 13 into 12 হ'ব আমাৰ 13 ডিরেক্টলি ডিভাইড যাব অর্থাৎ রিমাইন্ডার 0 হ'ব হয়। গতিকে আমাৰ ইয়াত অপশ্যনত দিয়া আছে অপশ্যন বি 0, গতিকে আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ। নেক্সট কুৱেশ্যন দিয়া আছে find the sum of two numbers whose product is 200 and difference is minimum. আমাক এনেকুৱা দুটা সংখ্যাৰ যোগফল উলিয়াব দিছে যি দুটা সংখ্যাৰ পূৰণফল 200 আৰু ডিফাৰেন্সটো বিয়োগফলটো মিনিমাম হ'ব। গতিকে আমি সংখ্যা দুটা ধৰি ল'ব লাগিব, ধৰা হ'ল x and y be the two numbers। গতিকে according to question আমাৰ কি হ'ব x into y, x star y কিমান 200, x minus y minimum। according to question আমাৰ কি দিয়া আছে x into y 200 আৰু x minus y minimum। গতিকে আমি 200ৰ ফেক্টৰ পেয়াৰ কেইটা চাম। সো 200ৰ ফেক্টৰ পেয়াৰ কেইটা কি কি 1 আৰু 200 হ'ব, 1 into 200 200, নেক্সট 2 আৰু 100 হ'ব, 2 into 100 200, 4 into 50 হ'ব, 4 into 50 200, 5 into 40 হ'ব, 5 and 40 200, then 8 and 25 200, 10 and 20 200। সো এই পেয়াৰ কেইটাৰ আমি সংখ্যা দুটাৰ মাজৰ ডিফাৰেন্স পাম। সো প্ৰথম পেয়াৰটোৰ ক্ষেত্ৰত কি হ'ব 199 ডিফাৰেন্স হ'ব, সেকেন্ডটোৰ ক্ষেত্ৰত 198 হ'ব, থাৰ্ডটোৰ ক্ষেত্ৰত 46 হ'ব, এইটোৰ ক্ষেত্ৰত 5 আৰু 40 ক্ষেত্ৰত 35 ডিফাৰেন্স হ'ব, 8 আৰু 25ৰ ক্ষেত্ৰত
কিমান ডিফাৰেঞ্চ হ'ব 17 ডিফাৰেঞ্চ হ'ব আৰু 10 আৰু 20 ক্ষেত্ৰত মাত্ৰ 10 ডিফাৰেঞ্চ হ'ব গতিকে মিনিমাম কোনটোত হ'ব 10 আৰু 20 ক্ষেত্ৰত গতিকে 10 আৰু 20 যোগফল কি পাম 10 আৰু 20 যোগফল 30 পাম গতিকে আমাৰ কাৰেক্ট উত্তৰ কি হ'ব অপচন এ 30 ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আছো নেক্সট কুৱেশ্যন দিয়া আছে how many distinct prime factors are there in 9900 distinct prime factor কেইটা কি কি হ'ব so 9900 ৰ আমি ফেক্টৰ খিনি লম so কি হ'ব ইয়াত 9900 ৰ ক্ষেত্ৰত 2 square into 3 square into 5 square into 11 so ইয়াত আমি directly দেখা পাই আছো 2 3 5 11 prime factors distinct prime factors অৰ্থাৎ 2 3 5 আমাৰ 2 3 5 and 11 চাৰিটা distinct prime factor আৰু আমাৰ ইয়াত অপচন দিয়া আছে অপচন ডি 4 গতিকে আমাৰ কাৰেক্ট অপচন হ'ব অপচন